আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো আমাৰ গোটৰ মহিলাসকলক কৰিবলৈ দি একেবাৰে নাম সলনি কৰি পেলালে। আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যিদিনা হৈছিল তাৰ পাছতে যিসমূহ মহিলাসকলৰ ভিডিঅ' আৰু ফটো ভাইৰেল হ'ল, তাক লৈ আচলতে সমগ্ৰ গোটৰ মহিলাসকলৰ লগতে NRLM-ৰ সকলো বিষয়ববীয়াসকল যথেষ্ট লজ্জিত হৈছে, লগতে মাননীয় মুখ্যমন্ত্ৰী। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান আমাৰ ভালেই, বৰ্তমান মোৰ ভালেই। কাৰণ গোটৰ মহিলাসকলক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো পালন কৰিবলৈ দি যি কাণ্ড কৰিলে, সেই কাণ্ডই আমাৰ মহিলাসকলক কোনোবা এখিনিত স্তব্ধ কৰি দিলে। একাংশৰ মহিলাৰ বাবে আজি সমগ্ৰ অসমত এটা চৰ্চাৰ লাভ কৰিব পৰা দিন হিচাপে হৈ পৰিলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো। সেই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো লৈ এতিয়া আমাৰ গোটৰ লগত যিসমূহ জড়িত হৈ থাকে SRLM, NRLM, সেই কৰ্মৰতৰ যিসকল ব্যক্তি, ওপৰ মহলৰ যিসকল ব্যক্তি, তেখেতসকলেও কোনোবাখিনি জেগাত নিজকে লজ্জাবোধ কৰিছে। কাৰণ আমাৰ নিজৰ গোটৰ মহিলাসকল, তাকো অসমৰ, ইমান মানসিকতা কম বুলি তেওঁলোকে ভবা নাছিল। সেই কথাটো স্পষ্ট তেওঁলোকে এতিয়াও কৰিব পৰা নাই। কাৰণ সেই কামভাগ কৰিবলৈ দিছিল তেওঁলোকে, আৰু মাননীয় মুখ্যমন্ত্ৰীয়েও এতিয়ালৈকে অসমৰ মহিলাসকলৰ এনেবোৰ কাণ্ডৰ কথা তেওঁলোকে এতিয়াও লজ্জাবোধ কৰি আছে। গতিকে অসমৰ মহিলাসকলক এতিয়াও কোৱা নাই যে কিয় এনেধৰণৰ বেইমানি কৰিলে। একাংশ মহিলাৰ বাবে যিমানখিনি পৰ্যায় পাইছেগৈ, সেই পৰ্যায়টো সঁচাকৈ বৰ দুখজনক। কাৰণ যিটো এটা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস প্ৰত্যেক বছৰে হৈ থাকে, পোনপ্ৰথমবাৰৰ বাবে গোটৰ মহিলাসকলক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত ভাগ ল'বলৈ সুযোগ দিছিল, আৰু সেই সুযোগ পোৱাৰ বাবে ইমানেই ভেঙুচালি কৰিলে, সেই ভেঙুচালিয়ে মূৰত ধৰি তেওঁলোকে একেবাৰে নিজকে পাহৰি গ'ল। আৰু সেই পাহৰি যোৱাৰ বাবে একাংশই নিজৰ ফটো ভিডিঅ' অপপ্ৰচাৰ কৰি তেওঁলোকে আচলতে নকৰিবলগীয়া কিছুমান কাণ্ড কৰি এনেধৰণে ফটো ভিডিঅ' ভাইৰেল কৰিলে। আৰু তাৰেই লগত এতিয়া জড়িত হৈ থকা বহু লোকে লজ্জাবোধ কৰিব লগা হৈছে। লগতে মুখ্যমন্ত্ৰীগৰাকী আৰু মাননীয় প্ৰধানমন্ত্ৰীগৰাকীও এই কাণ্ডটোত কোনোবা এখিনিত নহয় কোনোবা এখিনিত দুখ পাইছে। গতিকে দ্বিতীয়বাৰ যাতে এনে ভুল কেতিয়াও নহয়, তাৰ বাবে সকলো সজাগ হ'ব লাগে। আৰু সেই বিশেষ একাংশৰ মহিলাসকলক বাছনি কৰি, আচলতে কোন জেগাত হৈছে কি কথা, সেই বাছনি কৰি তেওঁলোকক উচিত শাস্তিটো দিব লাগে বুলি মই ভাবোঁ। কাৰণ আন্তঃৰাষ্ট্ৰীয় এটা যোগ দিৱসত এনে এটা অপমানসূচক কাম কৰাটো আমাৰ যিসকল গোটৰ মহিলা বা লাখপতি বদনাম হৈ আছে, সেই কামটো কেতিয়াও হ'বলৈ দিব নালাগে। যোগ দিৱসত ইমানখিনি হৈ যোৱাৰ বাবে আজি মই সঁচাকৈ বৰ দুখ পাইছোঁ, আৰু সেয়েহে মই নিজৰ মনৰ যিকেইটা কথা মোৰ মনত খুৰ ধৰাই আছে, সেই কথাকেইটাকে আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলটো যিসকলে চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।